ঘৰত মানি প্লান্ট আছে প্লিজ ভিডিওটো মিছ নকৰিব মানি প্লান্টৰ ডাইৰেকশনটো যদি বেলেগ হৈ যায় তেতিয়া কিন্তু প্ৰবলেম ক্ৰিয়েট হয় মানে হেল্ল' ফ্ৰেন্ডছ কি খবৰ মোৰ চেনেলত সকলোকে স্বাগতম জনাইছো এইজোপা মানি প্লান্ট হয় মানি প্লান্টটো আমি সাইড কৰি আছো কিয় সাইড কৰি আছো কম এছক দুজোপা মানি প্লান্ট আছে এতিয়া আমি ইয়াতে ৰাখি মানে ওপৰ যোৱাকে ৰাখিব লাগিব মানি প্লান্টটো কাৰণ এই সাইডতে একো নাই সো এনেকে দুটা ষ্টিক লগাই লৈছো আৰু এটা কথা যদি আপোনালোকৰ ঘৰত মানি প্লান্ট আছে প্লিজ ভিডিওটো মিছ নকৰিব মানি প্লান্টৰ বহুত নীতি নিয়ম আছে মানি প্লান্টৰ ডাইৰেকশনটো যদি বেলেগ হৈ যায় তেতিয়া কিন্তু প্ৰবলেম ক্ৰিয়েট হয় মানে ফাইনান্সিয়ালি হয় স্পেশালি কাৰণ সব নামই হৈছে মানি প্লান্ট এটুটো দেখাতটো শেপটো কোনো মানি নিস্তা নহয় বাট নামটো কিয় মানি প্লান্ট ৰাখিছে কাৰণ এটু মানে মানি প্লান্টৰ লগত মানে মানিৰ লগত ৰিলেটেড হয় এটু কাৰণে ৰাখিছে না মানি প্লান্ট সো যদি আপোনাৰ ফাইনান্সিয়ালি এটা ইস্যু চলে দেন প্লিজ আপনি চেক কৰিব কি আপোনাৰ মানি প্লান্টটো সাগে হয়তো ভুল ডাইৰেকশনত থাকিব পাৰে বহুতে বিলিভ নকৰিবা বাট বিলিভ কৰাই কৰিব আৰু মইতো কৰিছো বিলিভ কাৰণ আমি কিছুমান পাৰ্সোনাল এক্সপেৰিয়েন্স কৰিছো ইমানখিনি নকওঁ বহুত দীঘলীয়া হৈ যায় মানি প্লান্ট বুলিয়ে নহয় বহুত প্লান্টৰ তেনেকৈ বহুত কিবা কিবি আছে বাট স্পেশালি মানি প্লান্টটোৱে কৈছো কাৰণ আমি মানি প্লান্ট ৰাখোৱে ঘৰত আৰু মানিটোৰ লগতে আমাৰ বহুত সম্পৰ্ক আছে হয় নহয় ককচোন হেতুৰ কাৰণে কৈছো মানি প্লান্টটো আমি সাইড কৰাৰ এটাই ৰিজন হয় সক আমাৰ ডাইৰেকশনটো ভুল আছিল মানি প্লান্টটো আগতে আমাৰ আছিল ডাইৰেক্ট পশ্চিম দিশত কিন্তু মানি প্লান্ট সদায় পূবত হ'ব লাগে হেতুৰ কাৰণে এটো পূবত আনি প্লাই শিফট কৰিলো আৰু সদায় ওপৰমুখে ৰাখিব লাগে মানি প্লান্টটো যাতে কেতিয়াও তলত পৰি না যায় হেতু সদায় গুৰুত্ব দিব লাগে আমিতো ইমান নাজানিছিলো হেতুৰ কাৰণে মই এটো চেঞ্জ কৰি দিলো এতিয়া ৰাখিছো পূবৰ সাইডে ৰাখিছো মানে ফাইনান্সিয়ালি কাৰণে ৰাখা হৈছে দে এটো সঁচা কথা কৈছো মানে মই যি জানো তাকে কৈছো আপোনালোকে নাভাবিব যেন কি মই বেছি দেখাই আছো আৰু এইটো এজোপা মানি প্লান্ট হৈ দেখিছে নহয় এইজোপাও মানি প্লান্ট হয় এইজোপা অকমান বেলেগ প্ৰজাতিৰ হয় কিন্তু মানি প্লান্টে হয় হেতুৰ কাৰণে এইজোপাৰ ডাইৰেকশন চেঞ্জ কৰি প্লাই মানে ওপৰ যোৱাকে ৰাখিছো একেবাৰে তল পৰি আহিছিল ন এতিয়া এটো মানে চেঞ্জ কৰি দিছো আৰু ডাইৰেকশনটো এটো হয় দক্ষিণত মানে হয়তো মানে পূব বা দক্ষিণত ৰাখিব লাগে নহলে পূব দক্ষিণ ডাইৰেকশনৰ মাজত ৰাখিব লাগে তেনেকে মানে ৰাখিব লাগে আৰু এটা কি কম ধৰক যাৰ ঘৰত মানি প্লান্ট আছে বহুতে জানেও বাৰু ইফালে অকমান আছে দেখুৱাই দিছো মই প্লান্টৰ নাম নাজানো সো মই ক'ব নোৱাৰিম আৰু ইয়াতো কচুপাত নেকে এয়াও এটা মানি প্লান্টে হয় সব এটো মানি প্লান্টে হয় লেটৰা হৈ গৈছে মই মানে একেদিন ইমান মানে ধুলি উৰে কি হয় পুৰা লেটৰা হৈ গৈছে দেখিছেনে সাফা কৰিব আছে কৰিম মই এটা জাস্ট পানী দি ৰাখা হৈছে এনেকে অকমান সৰু সৰুকে ৰাখিছো বাহিৰ সাইডে কাৰণ হুমাই আহিলে কিবা এটা ভাল লাগি যায় মনটো এনেকে ফুলবোৰ দেখি থাকিলে আৰু এইজোপা মোৰ ফেভাৰিট হয় এইজোপা পিংক লেডি নে কি কই মইও ভালকে নামটো নাজানো আৰু বহুত ধুনিয়া লাগে খুব ঘন হয় কিন্তু এইজোপাক মৰম কৰিব বিচাৰিলেও মৰম কৰিব নোৱাৰি কাৰণ ধৰিলেই হৰি আহে হাতত আৰু এনেকে অকমান ৰাখিছো বেক সাইডেও আছে মই বহুত মিলাব আছে মিলোৱা নাই কেতিয়াবা দেখাম আজি আপোনালোকৰ অকমান মোৰ সৰু গাৰ্ডেনটো দেখুৱালো গাৰ্ডেন নহয় আৰু মানে বাৰান্দাতে এনেকে ৰাখিছো আৰু দেখুৱাই দিলো আৰু মই যি জানো তাকে আপোনালোকৰ লগত শেয়াৰ কৰিলো আৰু এক্সপেৰিয়েন্স কৰি পেলাহে কৰিছো আৰু এই সাইডে চাওক এখিনি কিমান মানে এখিনি মোৰ প্লান্টে হয় পুৰা ভৰি গৈছে দেখিছে নহয় এখিনি ইনডোৰ প্লান্ট হয় মই এখিনি ভিতৰত নিব লাগিব বাট ভিতৰটো অকন মিলাব আছে সো বাহিৰতে ৰাখিছো আৰু এয়া মোৰ তুলসী হয় আৰু এখিনি সাইডৰ প্লান্ট খিনি পুৰা বেয়া হৈ গৈছে সো আজি এখিনি সব কৰিম তাৰ পিছত আপোনালোকক পুৰা ফাইনাল লুক দেখুৱাই আছো এন্ড হেল্লো ফ্ৰেন্ডস এটো নেক্সট ডে হয় মই মানে কালি ৰেকৰ্ড নকৰিলো কাৰণ কালি বহুত কাম কৰা হল দেখুৱাম আপোনালোকক কি হল এন্ড মই আপোনাক কৈছিলো কি মই ফাইনাল লুকটো দেখাম ভাবিলো দেখুৱাই দিও কেনেকে কি ৰাখিছো দেখুৱাই দিও আৰু দেখিছিলে কালি কিমানখিনি লেটৰা হৈ গৈছিলে ফাইনালি সক এনেকে এখন পাৰি লৈছো এখন পাৰি লৈছো ৰব উছপা দেখুৱাই দিছো ইয়া এটো মোৰ টেবলত আসলে পাৰি দিছো কাৰণ বহুত বেয়া দেখি আছিল এনেকে পাৰি দিছো এইটোতে আৰু এটা প্লেট দি দিছো কাৰণ পানী দিম এখিনি যাতে যিখিনি লিকেজ হয় ইয়াতে হোক আৰু এনেকে ৰাখি দিছো এটা অকমান মানে ভাল দেখিছে ধৰক এখিনি আৰু এটো চাওক এফালেটো দেখিছে ওপৰৰ ফালে এখিনি তো মই আপোনালোকক কালিয়ে দেখুৱাই দিছিলো এন্ড বাহিৰ কোনো অকমান সিজিল কৰি দিলো দেখুৱাই দিও আপোনালোকক ৰব এসা ফ্ৰেন্ডস এই গুটেখিনি আতৰাই দিলো কাৰণ গৰম বহুত পৰিছে এখিনি অকন মিলাই দিলো আৰু এই পুলিটো বেয়া হৈ গৈছিলে পুলিজোপাও লগাই দিয়া হৈছে এখিনি এনেকে ৰাখি দিলো মানে এই জায়গাখন অকমান খালি কৰি দিছো কাৰণ গৰম দিন হয় বেছি জাজ হলেও বেয়া
আৰু বাকি প্লান্টখিনি মই এই সাইডে শিফট কৰি দিলো এনেকৈ ৰাখি দিছো আৰু এইখিনি ভিতৰত লৈ যাম আপোনালোককটো কৈছোৱে কিন্তু অকমান ৰুমটো অলপ ঠিক কৰি লওঁ তাৰ পিছত লৈ যাম এনেকৈ ৰাখি দিলো দেখাত লাগিছে বহুত কম কিন্তু এইখিনি কৰোতে বহুত বেছি টাইম লাগি গ'ল এটো কাৰণে কালি মই ৰেকৰ্ড কৰিব নোৱাৰিলো আপোনালোকক মই আজি দেখাইছো এটো কাৰণে বেয়া নাপাব আৰু এয়াই হয় ফাইনাল লুক এনেকুৱা লাগিছে দেখাত যিখিনি জানো মানে আৰু যিমানখিনি পাৰো হেয়াই কৰিলো আৰু হেয়াই কৈছো আপোনালোকক এণ্ড ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো মই ইমানতে এণ্ড কৰিছো যদি মোৰ ভিডিঅ'টো চাই পেলাই অলপো ভাল পাইছে প্লিজ লাইক আৰু কমেন্ট কৰিব আৰু যদি মোৰ চেনেলত ফাৰ্ষ্ট টাইম আহিছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ওকে লগ পাম এটা নেক্সট ভিডিঅ'ত বাই বাই